राकेश काम कर अरे की काम कर मुकुर दादा डिस्टार्ब नकरिब किन्तु देखतके मोबाइल डाঙर নহয় विपरीतके काम डाঙर নহয় राकेश काम कर सारे মোক दायित्व দি দিছি डिस्टार्ब नकरिब मुकुर दादा মনে মনে আহা মাই দৰক একেবাৰে হুলস্থুল নকবাইছে মই জগাই আছো ও মত আহিছা তই কোনে কিবা দেখা পাইছে মোহন আছে মোহন মত আহিছো এইটো কি ৰূপ ধাৰণ কৰিছা তই মই কি পাগলি হৈ গৈছো আৰু এই মাখা 1600 গোপীনাথ সাজে লগত দৰক চাবি গোটেই ছোৱালী মুখা বিপদত পৰিছে মত আহিছা আমি বহুত বিপদত পৰিছো স্যাৰ হ'ব বসাটো পিছত হ'ব এই ভাইটি দৰজাটো খুব মাৰচোন মাৰ এতিয়া সব ইয়াতে টোপনি মাৰ বাকি কথা ৰাতিপুৱাত কথা পাতিম দেই যা ঠিক আছে বহি দিয়া যা এই ৰাতিটো মই থানাতহে আছিলো ধৰ্মশালা কেনেকে পাই গলো কি হলে পুৰে কপালে হাত দি আছো যে ভিতৰত কিবা এটা হৈছে গেছ হৈছে চাগে ইনো এটা খাই দে ভাল হৈ যাব পেটৰ ভিতৰত নহয় থানাৰ ভিতৰত নো আকৌ কি হ'ল এই বসুমতাৰী ছাৰ আৰু ৰাকেশ দা নাইট ডিউটি আছিল ভিতৰৰ পৰা দৰ্জা মাৰি দৰ্জাত হুপিয়াই আছো খুলিয়ে দিয়া নাই কি ক ভিতৰত কেনেবাকে সুইচাইড কৰি দিয়া নাইতো বইচোন বই কেনেকে খুচে চা দেহি এই গৰমত ৰাকেশ তহঁতে ধেমালি কৰি আছ নেকি দৰ্জা খোল গৰমতে ইহালে পুহ মাহ বুলি ভাবিছে বাইদেউ মাত বোলচোন একো নাই তাকে হৈ দৰ্জা ভাঙিব লাগিব ভাও তই কাম নাকে তই এপাচাত দে ছোৱালীজনীক ভাঙো বুলি ক'বলৈ আহিছ চব Ready? 1, 2, 3. একদম ভালকে ধু নহয় একে গোন্ধ নাইকিয়াকে ধুবি কিন্তু এইফালে গ বাহিৰটো গ বহি আছো এতিয়াৰ পৰা ৰাতিপুৱা ঘৰত সাৰ পাই এনেকেই বাহিৰলৈ ওলাই আহা নে
খচকে দিম কুকুৰ খাবলৈ চতই মোক মই কি কৰিলো তই দৰ্জা কেলে খুলিছিলি মই কেনেকে জানো তুমি যে বাহিৰৰ পৰা ধাক্কা মাৰিবা বুলি চাবি কঁকালৰ হাড় চাৰ যদি ফাটে না তোক কি কৰিম চাই ল'বি তই এই একদম ঠেকেচি ঠেকেচি ধুচোন ধুচু নহয় পাতি কি যাব ধুইছো নহয় একদম ভালকে ধু যাতে গোন্ধ আৰু দাগ গোটেইকেইটা যায় আৰে পাতি যাব কথা নকবি একদম ধুনীয়াকে ধুয়াকে ৰচিত মেলগে পানী এবাল্টি আৰু চিত্ৰনলাটোলৈ ভিতৰলৈ আহ কিয় প্ৰশ্ন কৰি নাথাকিবি বেগেতে আহিবলৈ কৈছো আহ কিনো বাজিল কি পঢ়াবৰ কাৰণে মোক বুঢ়া এইটো কাৰ চোলা পালা সেইটো কোৱা এইটো ভালকে চোৱা ক'ত পাইছো চিনাকি আছে এইটো আজি মই ৰ'দত মেলি থৈ আহিছিলো অ মোক কুৰ্তি নামত মোৰ এটা আছিলে জহনি তই সেইটো পেলালি চব কিহৰ কাৰণে হাঁহিছ তাৰ হাঁহি দেখিছ মই কিমান কষ্ট পিন্ধিছো জানা আধা তিতাত যে তুমি মেলি থৈ গৈছা একে গোটেই গাই তোমাৰ কিহৰ ৰূপ নাচনী কিহৰ নাচনী ভালছানো নাচনী কিনো চাৱনীয়ে চাইছা মোকো বেয়া হৈ গৈছে মই নাজানো ঐ চুপ চুপ কিহৰ কাৰণে হাঁহি আছ তুমি ছোৱালী মানে মই ডেছৰ ল'ৰা ছোৱালীখিনিৰ লগত মানে ছোৱালীজনী মোক খুজিছে হা মইতো দিব নোৱাৰিছো নিজৰ ছোৱালী হৈ গুচি গৈছো সিহঁতে মোৰ চান্স লৈছে তাত গৈতো লোৱা আম খাই মোৰ চান্স লৈছে কি চান্স ললে মই ভাবিছো চব মানুহে আমাক বচাবলৈ আহিছে কিন্তু মানুহবিলাকে আমাক কাপোৰহে খুলিবলৈ দিছে দোস্তি তাৰপাছত ছোৱালী তোৱালী চেচ লগৰ কেইজনীক কৈছে মোহন আছে এজন ভয় নাছে তোৰ তাৰপিছতে চাৰিটা লোৱা এনেকে গটা মাৰিছো ছোৱালীজনী হাতত ধৰিছো দৈ দৈ পুৱা থানা পাই গৈছো দোস্তি এইটোহে মোৰ দোস্তি এনেকৈ আৰু কিমান দিন শিল্পীৰ ওপৰত অত্যাচাৰ চলিব ইয়াৰ কিবা এটা উচিত ব্যৱস্থা কৰক স্যাৰ বসুমতাই কক স্যার লেটস গো ইয়েস তাৰপিছতে নাচি আছো কমিটি মানুহটো ষ্টেজলৈ উঠি আহিছে মই বোলো মাই ডগ ফাংচন বঢ়িয়া তাৰপিছত মই আকৌ নাচি আছো তাৰপিছত যে এটা লৈ মোক কানে কানে কিবা এটা কৈ আছে কি কৈছেনো মইতো ভালকে নুশুনিছো তাৰপিছত নাচি আছো 4-5 যেতিয়া কৈছে তাৰপিছতহে মই শুনিছো দোস্তি কি কি ক'লে সি কৈছে নাচ যদি নাচ কাপোৰ খুলি নাচ নহ'লে আজি ইয়াতে মাৰি পেলাইছো কি দোস্তি তাৰপিছততো মোৰ পোৱা ভয় লাগিছে এইফালে ঘূৰি চাইছো মোৰ লগত 4জনী ছোৱালী চব মানুহ গোট খাই যে কাপোৰত ধৰি টানি আছে তাৰপিছত মোৰ আৰু ভয় লাগিছে মই ওচৰত যিমান মানুহ আছে মাতিছো দাদা বচাকচোন দাদা মোৰ লগৰজনী বচাকচোন তাৰপিছতে চব মানুহ ষ্টেজলৈ উঠি আহিছে মই ভাবিছো চব মানুহে আমাক বচাবলৈ আহিছে
কিন্তু মানুহবিলাকে আমাক কাপোৰহে খুলিবলৈ দিছে দুষ্টি। তাৰপাছত তাৰপিছত ছোৱালী চেচ। লগৰকেইজনীক কৈছে মোহন আছে য'ত ভয় নাছে তত। তাৰপিছতে 4টা ল'ৰা এনেকে গটা মাৰিছো, ছোৱালীজনী হাতত ধৰিছো, দৈ পুৱা থানা পাই গৈছো দুষ্টি। এইটোহে মোৰ দোস্তি। এই দুটাক থানালৈ লৈ যাওঁ। বল বল। এইখন অসম। শংকৰ গুৰু, আজান পীৰ জ্যোতি বিষ্ণু ফণী শৰ্মা, ভূপেন্দাৰ অসম। বৰগীত আৰু আজানৰ সুৰ একেলগে আকাশত ভাহি থকা অসম। বাগুৰুম্বা আৰু ঐনিতমৰ সুৰ বতাহত ভাহি থকা অসম। ঢোল পেঁপা গগনা শব্দৰে মুখৰিত অসম। এইখন অসমত শিল্পীক অপমান কৰা কেতিয়াও সহ্য কৰা নহব, কাকো ৰেহাই দিয়া নহব। আমি ভুল কৰিলো ছাৰ, আমাক ক্ষমা কৰি দিয়ক ছাৰ। উঠ! সৰু ডান্স ক্ৰু এটা খুলি আমি বিভিন্ন ফাংচনত প্ৰগ্ৰাম কৰি ফুৰোঁ। সৰুৰ পৰা আমাৰ নাচ গানৰ প্ৰতি চখ, আৰু যিখিনি পইচা পাওঁ আমি সেইখিনিৰে আমাৰ ঘৰখন চলাওঁ। পইচা দি প্ৰগ্ৰেম কৰিব মাতিলে বুলিয়ে ঠেঠ আমাৰ সামান্য পইচাৰ বিনিময়ত উলংঘ হ'ব পাৰি নেকি? ছাৰ, এই দুটাই নেকি? এই দুটাই আচল কালপ্ৰিট। বাকলি কাপোৰ খোলো, কাপোৰ খোলো মা। আৰু মা কাপোৰ খোলো, কাপোৰটো মই মোৰ দে ভালকে মত সেই বিচনা তললৈ যা। মত মাতা ভিকা আছ ভণ্টি। মৰ তই তেনেকৈ নকৰিচোন। লাজ নাপাও হা? মদ খাই বিচনাই পাকাই বটিয়াই শেষ কৰি দিছ। হ'ব আহিব নাখাওঁ আৰু। জোঁৱাই আহিবলৈ দে, চাই থাক কি কৰো তোক। ভণ্টি এই ভগৱান কপাত খাই কৈছো আজিৰ পৰা নাখাওঁ, তই জোৱাইক নকবিচোন। মাথাটো বিষাই আছে নহয়। কিয় কৰিছিলি তেনেকুৱা? যচতে কৰিলো ছাৰ। যচতে মাইকী মানুহৰ গাত হাত দিয়া নথবা লাগে। পইচা এইডালে যে মোক সেইটো অকণ ধৰি টানকচোন। এনেকে টানিছে চা। কাপোৰ খুলি নাচি দেখুৱাব লাগে হা? তহঁতক কাপোৰ খুলি নাচি দেখুৱাব লাগে।
মনত ৰাখিবি শিল্পীবোৰ বেশ্যা নহয় আৰু মনোৰঞ্জন মানেই অশ্লীলতা নহয়। ঐ শিল্পীক পইচাৰে নুজুখিবি, গাৰ কাপোৰ খোলাটো দূৰৰে কথা। এইটোহে এই শিল্পীসকলে মানুহক মনোৰঞ্জন দিয়ে। তেওঁলোকৰ দুখবোৰ বেদনাবোৰ এবাৰ বুজিবলৈ চেষ্টা কৰনে? হা নকয় চা, আজিতো মোক কোনো নাচে, কিন্তু মই নাচিবলৈ কিয় গৈছো? অকণমান জুমনিৰ কাৰণে গৈছো চা। এইখন অসম। শংকৰ গুৰু, আজান পীৰ জ্যোতি বিষ্ণু ফণী শৰ্মা, ভূপেন দাৰ অসম। বৰগীত আৰু আজানৰ সুৰ একেলগে আকাশত ভাহি থকা অসম। বাগুৰুম্বা আৰু ঐনিতমৰ সুৰ বতাহত ভাহি থকা অসম। ঢোল পেঁপা গগনা শব্দৰে মুখৰিত অসম। এইখন অসমত শিল্পীক অপমান কৰা কেতিয়াও সহ্য কৰা নহ'ব, কাকো ৰেহাই দিয়া নহ'ব। আমি ভুল কৰিলোঁ ছাৰ, আমাক ক্ষমা কৰি দিয়ক ছাৰ। ক্ষমা কৰি দিয়াৰ কথা তহঁতে নকবি। তহঁতে যি কৰিলি সেয়া ক্ষমাৰ যোগ্য নহয়। শিল্পীৰ গাৰ কাপোৰ খোলো হা? বসুমতাৰী কওক ছাৰ। ইহঁত দুইটাক মোৰ ৰুমলৈ নিয়ক আৰু এটা এটাকৈ গাৰ কাপোৰ খোলক। কেতিয়াবা IPCৰ বাহিৰত গৈও কাম কৰিবলগীয়া হয়, জাতিৰ স্বাৰ্থত, সংস্কৃতিৰ স্বাৰ্থত। বসুমতাৰী কওক ছাৰ। লৈ আহক। তোমালোক ভাগি নপৰিবা। এইবোৰ দুষ্কৃতি নাখিয়েতো আমি সংস্কৃতি ৰক্ষা কৰিব লাগিব।